নমস্কাৰ, মই কেৰিয়াৰ গুৰু দেৱজিৎ ভূঞাই মোৰ ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি আৰু এটা বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। সেই বিষয়টো হ'ল এগ্ৰিকালচাৰ মাৰ্কেটিং মেনেজমেণ্ট। আমাৰ অসমীয়াত এষাৰ কথা আছে যে আদাৰ বেপাৰীক জাহাজৰ খবৰ কিয় লাগে, কিন্তু সেই ধাৰণাটো এতিয়া কৌটিকলনীয়া ধাৰণা হ'ল। এতিয়া আদাৰ বেপাৰীয়েও জাহাজৰ খবৰ ৰাখিব লাগিব, যাতে তেওঁ নিজৰ প্ৰডাক্ট বিদেশলৈ এক্সপৰ্ট কৰি অধিক ধন পাব পাৰে আৰু অধিক দামত বিদেশত বেচিব পাৰে। আমি সৰুতে দেখিছিলোঁ যে আমাৰ ওচৰত যিবোৰ মাৰোৱাৰী ব্যৱসায়ী আছে, তেওঁলোকে যেতিয়া পথাৰত শস্যটো উৎপাদন হয়, বিশেষকৈ ধান, মাহ, সৰিয়হ, মৰাপাট, তেওঁলোকে সেই সময়ত যেতিয়া বজাৰলৈ বহুত আহে, তেওঁলোকে সস্তাত সেইবোৰ বস্তু কিনি থৈ দিয়ে আৰু যেতিয়া গুদামত ৰাখি থোৱাৰ পিছত যেতিয়া বস্তুবোৰৰ দাম বাঢ়ি যায়, তেতিয়া সেই বস্তুবোৰ তেওঁলোকে কলিকতালৈ পঠাই দিয়ে বা কিছুমান বস্তু তেওঁলোকে মাৰ্কেটত আকৌ পুনৰ অধিক দামত এৰি দি মুনাফা ঘটি তেওঁলোক বহুত ধনী হৈ যায়। কিন্তু আমাৰ এতিয়া কোৱা হয় যে যিসকল কৃষক আছে তেওঁলোকে প্ৰকৃত দাম নাপায়, ফলত তেওঁলোকে কৃষিকাৰ্যৰ প্ৰতি আগ্ৰহান্বিত নহয়। কিন্তু ইয়াৰ মূল কাৰণ হ'ল যে কৃষকসকলে এগ্ৰিকালচাৰেল মাৰ্কেটিং মেনেজাৰৰ প্ৰতি অলপো আগ্ৰহী নহয়। কিন্তু যিসকল শিক্ষিত যুৱকে মেট্ৰিক পাছ কৰিছে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেওঁলোকে চাকৰি বিচাৰি দৌৰি ফুৰাতকৈ বা অদৰকাৰীকৈ BA পঢ়াতকৈ তেওঁলোকে যদি এই বিষয়ত কিছু ট্ৰেইনিং লয় এগ্ৰিকালচাৰেল মাৰ্কেটিং মেনেজমেণ্টৰ ওপৰত, তেতিয়াহ'লে তেওঁলোকে গোটেই বস্তুটোৰ এটা চেইন বা তেওঁলোকে এটা ছিষ্টেম বনাব পাৰিব, যিটোৰ ফলত তেওঁলোক নিজে উপকৃত হৈ নিজে স্বাৱলম্বী হৈ নিজক ধন ঘটাৰ লগতে বাকী কৃষকসকলকো কিছু তেওঁলোকে সকাহ দিব পাৰিব বা তেওঁলোকক সহায় কৰিব পাৰিব। এতিয়া আমি মাৰ্কেটিং বুলি ক'লে কৃষকসকলে আমি গম পাওঁ যে দুই ধৰণৰ মাৰ্কেট আছে, কনজিউমাৰ মাৰ্কেট আৰু বিজনেছ মাৰ্কেট বা হ'লচেল মাৰ্কেট। যিসকলে সৰহকৈ উৎপাদন কৰে তেওঁলোকে হ'লচেল মাৰ্কেটত লৈ যায় আৰু যেতিয়া সৰহ বস্তু আহে কম দামতে গোটেই হ'লচেল মাৰ্কেটত বেছি থৈ গুচি আহে আৰু সেই বস্তুৱে পিছত আকৌ হ'লচেল মাৰ্কেটৰ পৰা যেতিয়া কনজিউমাৰৰ ওচৰলৈ আহে, তেতিয়া সেইখিনি অধিক দামত কনজিউমাৰে কিনিব লগা হয়। তাৰ মাজতে সৰু সুৰা বেপাৰীয়ে ঘৰে ঘৰে বেছি দুই এটা সৰহ দামত বেছি দুপইচা ইনকাম কৰে যদিও সেইটো লেখত ল'বলগীয়া নহয়। গতিকে যেতিয়া আমি এগ্ৰিকালচাৰেল মাৰ্কেটিং মেনেজমেণ্টৰ কথা ক'ম, তেতিয়া তেওঁলোকে কেইটামান বিষয়ৰ বিষয়ে শিকি ল'ব। সেইসকল যিসকল নৱপ্ৰজন্মৰ যুৱকে সেই লাইনত যাব, এটা হ'ল যে তেওঁলোকে প্ৰডাক্ট কি হয়, দ্বিতীয়তে হ'ল যে দাম তাৰ কেনেকুৱা আৰু প্লেচ যে ডিষ্ট্ৰিবিউশ্যন কেনেকুৱা ঠাইত কৰিব লাগিব, প্ৰমোশ্যন তাৰ মাৰ্কেটিং কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰমোশ্যন কৰিব লাগিব। আমাৰ মনত আছে যে সৰুতে আমাৰ ঘৰত এটা ডাঙৰ পুখুৰী আছিল, যিটো বছৰি কোনোবা বেপাৰীক বেচি দিয়া হয়। সেই বেপাৰীয়ে পুখুৰীটো বেচি মাছ গোটেইখিনি ধৰি পেলাই কিন্তু মাছখিনি আমাৰ ঘৰৰ ওচৰৰ ৰহা বজাৰত বিক্ৰী নকৰে, তেওঁলোকে গোটেই মাছখিনি হোজাই আৰু লামডিঙলৈ লৈ যায়। ইয়াৰ কাৰণ যে সুধিলে কয় যে হোজাই আৰু লামডিঙত মাছৰ দামটো বেছি, কাৰণ তাত বঙালী মানুহে বেছি দাম কিনে আৰু আমি সেইকাৰণে তাত বেচিলে অধিক প্ৰফিট পাওঁ, গতিকে তেওঁলোকে ৰেলত উঠাই লৈ যায়, কিন্তু আমাৰ ওচৰৰ বজাৰত বিক্ৰী নকৰে। ঠিক তেনেদৰে কোনো এটা প্ৰডাক্ট হয়তো যেতিয়া তেওঁলোকে মাৰ্কেটিং মেনেজমেণ্ট জানিব, কোনো এটা প্ৰডাক্টৰ যি ঠাইত প্ৰডাকশ্যন হৈছে তাত দাম নহ'লেও অন্য ঠাইত বহুত দাম আছে, গতিকে তেওঁলোকে সেই বস্তু তালৈ ছাপ্লাই দিব পাৰিব। যেনেকৈ আদাটো আমাৰ ইয়াত উৎপাদন হ'লেও বিদেশত আদাৰ দামটো বহুত অধিক, গতিকে বিদেশলৈও যে ৰপ্তানি কৰিব পাৰি, এই কথাটো এই এগ্ৰিকালচাৰ মাৰ্কেটিং মেনেজমেণ্টৰ যিসকল ল'ৰা ছোৱালী থাকিব তেওঁলোকে জানিব পাৰিব। তাৰ লগে লগে তেওঁলোকে শিকিব লাগিব যে কেনেকৈ প্ৰডাক্টটো প্ৰমোশ্যন কৰিব পাৰি, কেনেকৈ বিক্ৰী কৰিব পাৰি, কেনেকৈ প্ৰডাক্টটো মেনেজ কৰিব পাৰি, তাৰ প্ৰাইচিংটো কেনেকৈ কণ্ট্ৰল কৰিব পাৰি আৰু মাৰ্কেটিং ইনফ্ৰাষ্ট্ৰাকচাৰটো কেনেকৈ ডেভেলপ কৰিব, যেনেকৈ হ'লচেল মাৰ্কেটত তেনেকৈ কোল্ড ষ্ট'ৰেজ বা কেনেকৈ চব্জি বা হওক অন্য বস্তুৱেই হওক কেনেকৈ ৰখাৰ ব্যৱস্থা কৰিব পাৰি, এই গোটেইটো তাৰ লগত মিলি থাকিব। লগতে ফাইনেন্সিয়েল মেনেজমেণ্ট কৰি কেনেকৈ বেংকৰ পৰা লোন ল'ব পৰা যাব আৰু কেনেকৈ ড'ৰ টু ড'ৰ ডিষ্ট্ৰিবিউশ্যন কৰিব পৰা যাব। এতিয়া চৰকাৰেও সেইকাৰণে বিভিন্ন ধৰণৰ ৱেয়াৰ হাউচ আৰু বিভিন্ন ধৰণৰ চেলাৰ ছিষ্টেমৰ আৰম্ভ কৰিছে, য'ত নিজৰ প্ৰডাক্ট ৰাখিব পাৰিব। গতিকে সেই এগ্ৰিকালচাৰ মাৰ্কেটিং মেনেজমেণ্টত যদি ছমহীয়া বা এবছৰীয়া ডিপ্ল'মা কোৰ্চ কৰি লয়, তেতিয়া তেওঁলোকে নিজে স্বাৱলম্বী হৈ নিজে ধন ঘটাৰ লগতে বাকী কৃষককো তেওঁলোকে উপকাৰ কৰিব পাৰিব। ধন্যবাদ।